আপোনালোকে চৰকাৰী ঘৰৰ জিঅ'টি হোৱা নতুন লিষ্টটো কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত ইয়াত চাব দিছে 3 ডট। এতিয়া আপোনালোকে 3 ডটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট হোৱাটছএপত ক্লিক কৰিব, তাৰপিছত ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া আছে আৱাজ প্লাছ ৰিপৰ্ট, ইয়াত যিটো আইৰ 3 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ পঞ্চায়ত নেম আছে ইয়াত আপোনাৰ পঞ্চায়ত নেমটো ছিলেক্ট কৰি লৈ ল'ব। সকলো ছিলেক্ট কৰাৰ পিছত ইয়াত ছাবমিট। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ডিষ্ট্ৰিক্টৰ নাম আহি যাব, ব্লকৰ নাম, ইয়াত আপোনাৰ নাম আহি যাব, আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। যদি আপোনালোকে এতিয়াও নতুন যিটো লিষ্টটো চোৱা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ মোবাইলৰ পৰা আজিয়ে যিটো লিষ্টটো এনেকুৱাকৈ চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, এনেকুৱাকৈ চাই লওক।